বৃগ ৰাশি সাপ্তাহিক ৰাশিফল 8ৰ পৰা 14 আগষ্ট 2026। বৃগ ৰাশিৰ জাতক জাতিকাসকল 8ৰ পৰা 14 আগষ্টৰ এই 7 দিন আপোনাৰ জীৱনৰ এক ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা টকা পইচা, চাকৰিৰ সুযোগ, ব্যৱসায় লাভ অথবা কোনো শুভ খবৰ হঠাতে আহিব পাৰে। কিন্তু এই সপ্তাহত এটা সৰু ভুলে ডাঙৰ ক্ষতিও কৰিব পাৰে। কোন দিনটো আপোনাৰ বাবে আটাইতকৈ সৌভাগ্যশালী, কাক বিশ্বাস কৰিব আৰু কাক এৰাই চলিব? প্ৰেম, পৰিয়াল, ধন সম্পত্তি, কৰ্মজীৱন আৰু ভাগ্য প্ৰত্যেক ক্ষেত্ৰতেই এই সপ্তাহত আপোনাৰ বাবে কি মেছেজ লৈ আহিছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষৰ অংশত মই ক'ম সেই বিশেষ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা সহজ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলি দিব পাৰে। প্ৰথমতে আহিছোঁ আটাইতকৈ ভাগ্যশালী দিন 12 আগষ্ট। এই দিনটোত বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে। ধন সম্পৰ্কীয় সিদ্ধান্ত, নতুন চুক্তি, ব্যৱসায়িক আলোচনা, চাকৰিৰ সাক্ষাৎকাৰ বা গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ বাবে দিনটো তুলনামূলকভাৱে অনুকূল হ'ব পাৰে। পৰিয়ালৰ পৰা ভাল খবৰ বা কোনো শুভ সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে যিকোনো জ্যোতিষীয় পূৰ্বাভাস নিশ্চিত ঘটনা বুলি নধৰিব। নিজৰ বিচাৰ বিবেচনা, পৰিশ্ৰম আৰু বাস্তৱ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাটোৱেই সদায় অধিক গুৰুত্বপূৰ্ণ। তাৰপিছত আহিছোঁ এই সপ্তাহত বৃগ ৰাশিৰ ব্যক্তিসকলে কাক বিশ্বাস কৰিব লাগে আৰু কাক এৰাই চলিব। এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব বহুদিনৰ পৰিচিত আৰু পৰীক্ষিত মানুহ, যিসকলে আগতেও আপোনাৰ সুখ দুখত কাষত থিয় দিছে। তেওঁলোকৰ পৰামৰ্শ আৰু সহযোগিতাক গুৰুত্ব দিয়ক। পৰিয়ালৰ জ্যেষ্ঠ সদস্য, বিশ্বাসযোগ্য বন্ধু বা অভিজ্ঞ সহকৰ্মীৰ কথা শুনিলে লাভ হ'ব পাৰে। আনহাতে হঠাতে অতি মিঠা কথা কোৱা, ডাঙৰ লাভৰ সপোন দেখুওৱা বা ব্যক্তিগত তথ্য আৰু টকাৰ বিষয়ে সোনকালে জানিবলৈ চেষ্টা কৰা লোকৰ পৰা সাৱধান থাকক। নতুন চিনাকি বা কেৱল লাভৰ সময়ত ওচৰ চাপি অহা মানুহক সম্পূৰ্ণ বিশ্বাস কৰাৰ আগতে সময় দিয়ক। বিশেষকৈ 10 আৰু 11 আগষ্টত টকা পইচাৰ লেনদেন, অংশীদাৰিত্ব বা কোনো নথি পত্ৰ চহী কৰাৰ আগতে সকলো কথা ভালদৰে পৰীক্ষা কৰক। বিশ্বাস কৰক, কিন্তু অন্ধবিশ্বাস নকৰিব। এই সপ্তাহত আপোনাৰ ধৈৰ্য আৰু বিচাৰ বিবেচনাই আপোনাক সঠিক মানুহ চিনিবলৈ সহায় কৰিব। প্ৰেম আৰু পৰিয়াল। এই সপ্তাহত বৃগ ৰাশিৰ প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত কেনেকুৱা থাকিব? বৃগ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু পাৰিবাৰিক জীৱনতো বহু ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দেখা যায়। যিসকলৰ সম্পৰ্কত কিছুদিন ধৰি ভুল বুজাবুজি বা দূৰত্ব চলি আছিল, তেওঁলোকৰ বাবে এই সপ্তাহটো পুনৰ একেলগে বহি কথা পতাৰ আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত জীৱনসংগীৰ সৈতে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব। সৰু সুৰা মতভেদ হ'লেও খঙত সিদ্ধান্ত নল'ব। শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান সম্ভৱ। আপোনাৰ এটা মৰম লগা কথা বা সৰু যত্নই সম্পৰ্কত নতুন উষ্ণতা আনিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন কোনো পৰিচয় বা বন্ধুত্বৰ সূচনা হ'ব পাৰে, কিন্তু কেৱল আকৰ্ষণ দেখি তৎক্ষণাত গভীৰ বিশ্বাস নকৰিব। মানুহজনক ভালদৰে চিনি লোৱাৰ পিছতহে হৃদয়ত সিদ্ধান্ত লোৱাটো বেছি ভাল হ'ব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰখনত আনন্দৰ পৰিৱেশ থাকিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো পাৰিবাৰিক বিষয়ে আগবাঢ়িব পাৰে বা আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে। পিতৃ-মাতৃ বা জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ আৰু পৰামৰ্শ এই সপ্তাহত আপোনাৰ বাবে বিশেষ মূল্যৱান হ'ব। কিন্তু 10 আৰু 11 আগষ্টৰ আশে-পাশে কথা বতৰাত বিশেষ সাৱধান হওক। খঙত কোৱা এটা বাক্যই আপোনজনৰ মনত আঘাত দিব পাৰে। ধৈৰ্য ধৰি আনৰ কথাও মন দি শুনিবলৈ চেষ্টা কৰক। সপ্তাহটোৰ শেষৰ ফালে সংগী বা পৰিয়ালৰ সৈতে একেলগে সময় কটাৰ সুযোগ পাব পাৰে। সৰু ভ্ৰমণ, একেলগে ভোজন বা পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণে সম্পৰ্ক আৰু অধিক মধুৰ কৰি তুলিব পাৰে। মুঠতে এই সপ্তাহত প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত সফলতাৰ চাবিকাঠি হ'ল বিশ্বাস, সৎ যোগাযোগ, ধৈৰ্য আৰু মৰম। এই গুণবোৰ বজাই ৰাখিলে সম্পৰ্কত সুখ, শান্তি আৰু মানসিক সন্তুষ্টি লাভ কৰাৰ সম্ভাৱনা বাঢ়িব। তাৰপিছত আহিছোঁ ধন সম্পত্তি। বৃগ ৰাশিৰ ব্যক্তিসকলৰ বাবে 8ৰ পৰা 14 আগষ্টলৈকে ধন সম্পত্তিৰ ক্ষেত্ৰত সপ্তাহটো মধ্যমীয়া হ'লেও শেষলৈকে গৈ ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা যায়। এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থাত কিছু নতুন সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই হ'ব মূল চেলেঞ্জ। যদি আপুনি ব্যৱসায় কৰে, তেন্তে বহুদিন ধৰি ৰৈ থকা কোনো অৰ্ডাৰ, পে'মেণ্ট বা গ্ৰাহকৰ পৰা ভাল সঁহাৰি লাভ কৰিব পাৰে। নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু লাভৰ আশাত একেলগে ডাঙৰ ইনভেষ্ট নকৰিব। প্ৰতিটো সিদ্ধান্ত ধৈৰ্য্যৰে লওক। চাকৰিজীৱীসকলৰ বাবে এই সপ্তাহত কৰ্মদক্ষতাৰ মূল্যায়ন হ'ব পাৰে।
ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। সেই সঙ্গে অতিৰিক্ত ইনকামৰ কোনো নতুন সুযোগ আহিলেও সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। যিসকল বহুদিন ধৰি ধাৰ দিয়া টকা উভতাই পোৱাৰ অপেক্ষাত আছে, তেওঁলোকৰ কিছুমানৰ বাবে এই সপ্তাহত শুভ সংবাদ আহিব পাৰে যদিও সম্পূৰ্ণ ধন নাপালেও কিছু অংশ ঘূৰাই অহাৰ সম্ভাৱনা আছে। সেই ধন আকৌ অপ্ৰয়োজনীয় খৰচত নষ্ট নকৰি সঞ্চয়ৰ দিশত মন দিয়ক। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি বা যান-বাহনৰ সৈতে জড়িত কোনো আলোচনা আগবাঢ়িব পাৰে, কিন্তু খৰধৰ কৰি কোনো কাগজত চহী নকৰিব। প্ৰতিটো নথিপত্ৰ, প্ৰতিটো চৰ্ত আৰু আইনী বিষয় ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। এই সপ্তাহত এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, অচিনাকি লোকৰ মিঠা মিঠা কথাত বা অতি কম সময়তে অধিক লাভৰ লোভত পৰি ধন ইনভেষ্ট নকৰিব। অনলাইন প্ৰতাৰণা, ভুৱা অফাৰ বা অবাস্তৱ লাভৰ প্ৰতিশ্ৰুতিৰ পৰা দূৰত থাকক। ঘৰৰ খৰচ কিছু বৃদ্ধি পাব পাৰে। সন্তানৰ চিন্তা, স্বাস্থ্য, ঘৰখনৰ প্ৰয়োজনীয় বস্তু বা সামাজিক অনুষ্ঠানৰ বাবে টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় বিলাসী খৰচ এই সপ্তাহত এৰাই চলিলে পিছত আৰ্থিক চাপ কম হ'ব। 12 আগষ্ট আপোনাৰ বাবে আৰ্থিকভাৱে তুলনামূলকভাৱে শুভ দিন হ'ব পাৰে। এই দিনটোত নতুন টকা-পইচাৰ লেনদেন, পৰিকল্পনা, সঞ্চয়, ব্যৱসায়িক আলোচনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। কিন্তু 10 আৰু 11 আগষ্টত টকা-পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। যদি আপুনি নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ কথা ভাবি আছে, তেন্তে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈহে আগবাঢ়িব। সঠিক পৰিকল্পনা আৰু ধৈৰ্য থাকিলে ভৱিষ্যতে ইয়াৰ সুফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। সপ্তাহটোৰ শেষৰ ফালে মানসিক চাপ কিছু কমিব আৰু টকা-পইচাৰ দিশত আত্মবিশ্বাস বাঢ়িব। আপুনি উপলব্ধি কৰিব যে লাহে লাহে আগবাঢ়িলেও স্থায়ী সফলতাই আটাইতকৈ ডাঙৰ সফলতা। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ মূল মন্ত্ৰ হ'ব সঞ্চয় কৰক, বিচক্ষণতাৰে খৰচ কৰক, নথিপত্ৰ পৰীক্ষা কৰি সিদ্ধান্ত লওক আৰু লোভত পৰি কোনো ইনভেষ্ট নকৰিব। এই নীতি-নিয়ম মানি চলিলে সপ্তাহটোৰ শেষলৈকে আৰ্থিক স্থিৰতা আৰু সন্তুষ্টি লাভ কৰাৰ সম্ভাৱনা যথেষ্ট ভাল থাকিব। তাৰ পিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 7 দিন মানে 8 পৰা 14 আগষ্টলৈকে কৰ্মজীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো ধৈৰ্য, পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তৰ সপ্তাহ। এই সময়ছোৱাত আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব পাৰে। যদিও সকলো কাম একেলগে সফল নহ'ব, তথাপিও সঠিক দিশত আগবাঢ়িলে ভৱিষ্যতৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিব পাৰিব। চাকৰিজীৱীসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে। নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা টিম লিড কৰাৰ সুযোগ আহিব পাৰে। প্ৰথমতে দায়িত্বটো কঠিন যেন লাগিলেও সাহসেৰে গ্ৰহণ কৰক। আপোনাৰ শৃংখলা আৰু নিষ্ঠাই আপোনাক আনৰ পৰা পৃথক বুলি পৰিচয় দিব। অফিচত সহকৰ্মীৰ সৈতে যোগাযোগ ভাল ৰাখক। সৰু ভুল বুজাবুজি ডাঙৰ বিতৰ্কলৈ নিনিব। বিশেষকৈ 10 আৰু 11 আগষ্টত কথা-বতৰাত সংযম ৰাখক। যিকোনো ইমেইল, নথিপত্ৰ বা প্ৰতিবেদন জমা দিয়াৰ আগতে এবাৰ ভালদৰে পৰীক্ষা কৰক। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা নতুন সুযোগৰ খবৰ আহিব পাৰে। যদিও লগে লগে চূড়ান্ত ফল নাপাবও পাৰে, এই সপ্তাহত আপুনি কৰা চেষ্টা আগন্তুক সময়ত ভাল ফলাফল দিব পাৰে। আত্মবিশ্বাস হেৰুৱাব নালাগে। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো উন্নতিৰ সম্ভাৱনাৰে ভৰা হ'ব। পুৰণি গ্ৰাহকৰ পৰা পুনৰ অৰ্ডাৰ আহিব পাৰে। নতুন গ্ৰাহকৰ সৈতে চিনাকি হ'ব পাৰে আৰু বজাৰত আপোনাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। কিন্তু অংশীদাৰিত্ব বা ডাঙৰ চুক্তিৰ ক্ষেত্ৰত প্ৰতিটো চৰ্ত লিখিতভাৱে নিশ্চিত কৰি ল'ব। যদি আপুনি নিজে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে এই সপ্তাহত পৰিকল্পনা, বজাৰ সমীক্ষা আৰু মূলধনৰ হিচাপ-নিকাচ কৰাটো বেছি লাভজনক হ'ব। কেৱল আৱেগত ডাঙৰ ইনভেষ্ট নকৰিব। এই সপ্তাহত আপোনাৰ সময় ব্যৱস্থাপনাই সফলতাৰ মূল চাবিকাঠি হ'ব। গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমে সম্পূৰ্ণ কৰক আৰু অপ্ৰয়োজনীয় কথাত সময় নষ্ট নকৰিব। বহু কাম একেলগে কৰিবলৈ চেষ্টা কৰিলে ভুল হোৱাৰ সম্ভাৱনা বাঢ়িব। যিসকল স্বাধীনভাৱে কাম কৰে, যেনে অনলাইন ব্যৱসায়, ফ্ৰিল্যান্সিং, পৰামৰ্শদাতা বা সৃষ্টিশীল ক্ষেত্ৰত আছে, তেওঁলোকৰ বাবে নতুন ক্লায়েণ্ট বা নতুন প্ৰকল্প লাভৰ সম্ভাৱনা দেখা যায়। নিজৰ দক্ষতা
সমাজ মাধ্যম বা পেছাদাৰী নেটৱৰ্কত সঠিকভাৱে উপস্থাপন কৰিলে লাভ হ'ব পাৰে। 12 আগষ্ট কৰ্মজীৱনৰ বাবে বিশেষভাৱে শুভ দিন হ'ব পাৰে। এই দিনটোত ঊৰ্ধ্বতন বিষয়াৰ সৈতে আলোচনা, নতুন প্ৰস্তাৱ, সাক্ষাৎকাৰ, ব্যৱসায়িক বৈঠক বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। তথাপি এই সপ্তাহত এটা কথা মনত ৰাখিব লাগিব, আনৰ সফলতা দেখি নিজৰ পথ সলনি কৰিবলৈ খৰখেদা নকৰিব। আপোনাৰ ধৈৰ্য, নিয়মিত পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাই দীৰ্ঘম্যাদী সফলতা কঢ়িয়াই আনিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহত কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ বাবে মূল মেছেজ হ'ব, নিজৰ কামত মনোযোগ দিয়ক, অযথা তৰ্ক-বিতৰ্ক এৰাই চলক, নতুন সুযোগক সাহসেৰে গ্ৰহণ কৰক আৰু সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক। এইদৰে আগবাঢ়িলে এই সপ্তাহটো আপোনাৰ কেৰিয়াৰৰ বাবে এক ইতিবাচক পদক্ষেপ হ'ব পাৰে। তাৰপিছত আহিছোঁ ভাগ্যক্ষেত্ৰ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত নাথাকিলেও পৰিশ্ৰমৰ লগত ভাগ্যৰ সহযোগিতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। অৰ্থাৎ এই সপ্তাহত কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে আশা কৰা ফল নাপাবও পাৰে। কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে বহু বন্ধৰ দুৱাৰ খোল খাই যাব পাৰে। সপ্তাহৰ আৰম্ভণিতে কিছুমান কামত সামান্য বাধা, পলম বা মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে, কিন্তু ইয়াক অশুভ বুলি নাভাবিব। এই বাধাবোৰেই আপোনাক অধিক সচেতন কৰি তুলিব আৰু ডাঙৰ ভুলৰ পৰা ৰক্ষা কৰিব পাৰে। 12 আগষ্ট আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী দিন হ'ব পাৰে। এই দিনটোত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা, ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱা বা গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰৰ সম্ভাৱনা শুভ দেখা যায়। বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে। এই সপ্তাহত এজন প্ৰভাৱশালী ব্যক্তি বা অভিজ্ঞ মানুহৰ সহযোগিতাও লাভ কৰিব পাৰে। সঠিক পৰামৰ্শই আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সহজ কৰি তুলিব পাৰে। সেইবাবে অহংকাৰ নকৰি ভাল পৰামৰ্শ গ্ৰহণ কৰক। তথাপি ভাগ্যক পৰীক্ষা কৰিবলৈ অনাৱশ্যক ৰিস্ক নল'ব। বিশেষকৈ তৎক্ষণাত অধিক লাভৰ লোভত পৰি ধন ইনভেষ্ট, যোৱাৰ ধৰণৰ সিদ্ধান্ত বা ভালদৰে নুবুজাকৈ কামত সময় নপৰিব। ভাগ্যতকৈ বিচক্ষণতাই এই সপ্তাহত অধিক শক্তিশালী হ'ব। সপ্তাহৰ শেষৰ ফালে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি মনত থকা এটা লক্ষ্যৰ দিশত আগবাঢ়িবলৈ নতুন শক্তি অনুভৱ কৰিব। সৰু সৰু সফলতাই ডাঙৰ সফলতাৰ পথ প্ৰস্তুত কৰিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহৰ ভাগ্যৰ মেছেজ হৈছে, ভাগ্য আপোনাৰ কাষত থাকিব, কিন্তু সেই দুৱাৰ খোলাৰ চাবিটো হ'ব পৰিশ্ৰম, ধৈৰ্য আৰু সৎ চিন্তা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা। নিজৰ ওপৰত বিশ্বাস ৰাখক, ইতিবাচক মনোভাৱ বজাই ৰাখক, তেতিয়াহে ভাগ্যই আপোনাৰ পক্ষত শক্তিশালীভাৱে কাম কৰিব। তাৰপিছত আহিছোঁ শুভ তাৰিখ। এই সপ্তাহত 9 আগষ্ট, 12 আগষ্ট আৰু 14 আগষ্ট আপোনাৰ বাবে তুলনামূলকভাৱে শুভ দিন হ'ব পাৰে। বিশেষকৈ 12 আগষ্টত টকা-পইচা, চাকৰি, ব্যৱসায়, নতুন কাম আৰম্ভ কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে অধিক অনুকূল বুলি গণ্য কৰিব পাৰি। শুভ সংখ্যা 6, 8 আৰু 15। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে ইতিবাচক শক্তিৰ প্ৰতীক হ'ব পাৰে। শুভ ৰং সেউজীয়া, বগা আৰু হালধীয়া। এই ৰঙৰ কাপোৰ বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে মনত ইতিবাচকতা আৰু আত্মবিশ্বাস বৃদ্ধি পোৱা অনুভৱ হ'ব পাৰে। শুভ প্ৰতিকাৰ শুক্ৰবাৰে পুৱা গা ধুই ভগৱান লক্ষ্মী আৰু শিৱক স্মৰণ কৰক। সম্ভৱ হ'লে এটা সৰু গছত পানী দিয়ক আৰু গৰুক সেউজীয়া ঘাঁহ খুৱাওক। দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক বগা খাদ্যবস্তু যেনে চাউল, চেনি, গাখীৰ আদি দান কৰিলে মনত শান্তি আৰু শুভ চিন্তা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, জ্যোতিষীয় প্ৰতিকাৰ আধ্যাত্মিক বিশ্বাসৰ অংশ। জীৱনত প্ৰকৃত সফলতাৰ বাবে আপুনি সততা, নিয়মিত পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তই আটাইতকৈ ডাঙৰ প্ৰতিকাৰ। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ বাবে 8 পৰা 14 আগষ্ট 2026 সাপ্তাহিক ৰাশিফল। যদি এই ভিডিঅ'টোৱে আপোনাক অলপো সহায় কৰিছে বা ভাল লাগিছে, তেন্তে এটা লাইক কৰক, কমেণ্ট কৰি জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক, যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় নতুন ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰে। মনত ৰাখিব, জ্যোতিষীয়ে সম্ভাৱনাৰ দিশ দেখুৱায়, কিন্তু আপোনাৰ সফলতা নিৰ্ভৰ কৰে আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱৰ ওপৰত। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। ধন্যবাদ।